এইবাৰ বাজেটখনক উভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই সংবাদমেল সম্বোধন কৰি বাজেটখনক সমালোচনা কৰিছে। কৈছে এইখন অসমৰ বাজেট নহয়, এইখন কোনোবা এটা সংঘৰ প্ৰতিবেদন। যেনেদৰে সংঘৰ প্ৰতিবেদন দাখিল কৰা হয় ঠিক তেনেদৰে এইখন বাজেট নহয়, এক প্ৰকাৰ সংঘৰ প্ৰতিবেদন লেখিয়া দাখিল কৰিছে চৰকাৰে। এক প্ৰকাৰ যেন ক'বলৈ গ'লে এই বাজেটখনে কোনো কাৰণতে উন্নয়নমুখী এখন বাজেট নহয়, এই বাজেটখনে কোনো কাৰণতে সাধাৰণ ৰাইজক সহায় নকৰে আৰু এই বাজেটখনে কেতিয়াও সাধাৰণ ৰাইজৰ আশা মনোবাঞ্ছা পূৰ্ণ নকৰে, অসমৰ উন্নয়ন এই বাজেটে নকৰে। এয়া কেৱল মাত্ৰ এটা সংঘৰ প্ৰতিবেদন লেখিয়া এখন প্ৰতিবেদনহে। এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছে। এইবাৰ বাজেটক গাঁৱৰ সংঘৰ প্ৰতিবেদনৰ লগত তুলনা ভূপেন বৰাৰ। এইখন বাজেট নে গাঁৱৰ সংঘৰ বছৰেকীয়া প্ৰতিবেদন বুলি প্ৰশ্ন উত্থাপন কৰিছে ভূপেন বৰাই। বাজেট মানে হৈছে পুঁজি আবণ্টন, বাজেট মানে হৈছে পুঁজি আবণ্টন, কিন্তু এয়া কি হৈছে বাজেটত? এই প্ৰশ্ন এতিয়া ভূপেন বৰাৰ। ৰাজ্য চৰকাৰৰ বাজেট সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি এপিচিচিৰ সভাপতি ভূপেন বৰাৰ সমালোচনা। 2025-26 বৰ্ষৰ বাজেটক নিৰ্বাচনমুখী আখ্যা ভূপেন বৰাৰ। নিৰ্বাচনমুখী এখন বাজেট আখ্যা এতিয়া ভূপেন বৰাৰ। বাজেটখন যে এক প্ৰকাৰ উন্নয়ন বিৰোধী তাক প্ৰমাণ কৰিছে, এনেদৰে মন্তব্য কৰিছে ভূপেন বৰাই। এই বাজেটখন এখন বাজেট নহয়, এয়া এক প্ৰকাৰ গাঁৱৰ সংঘৰ প্ৰতিবেদন আৰু বাজেট হলে পুঁজি আবণ্টন থাকে, বিভিন্ন ধৰণে ৰাইজৰ উন্নয়নৰ কাম কৰে, কিন্তু এয়া কেৱল মাত্ৰ হিতাধিকাৰী, কেৱল মাত্ৰ নিৰ্বাচনী আঁচনি, কেৱল মাত্ৰ আঁচনি আৰু এয়া এক নিৰ্বাচনমুখী, এনেদৰে মন্তব্য কৰিছে ভূপেন বৰাই। বাজেটখনক এক প্ৰকাৰ সংঘৰ প্ৰতিবেদনৰ লগত তুলনা কৰিলে ভূপেন বৰাই। 2025-26 বৰ্ষৰ বাজেটক নিৰ্বাচনমুখী বাজেট আখ্যা ভূপেন বৰাৰ। আছে মন্তব্য শুনাব বিচাৰিছো। 2000 crores আপোনাৰ এক্সট্ৰা বাৰ্ডেন আপুনি লৈছে, ইয়াত দেখোন পুঁজি কথাই নাই। এখন বাজেট নে কিবা আমাৰ গাঁৱৰ কোনোবা সংঘৰ বছৰেকীয়া প্ৰতিবেদন সম্পাদকৰ? বাজেট মানে হৈছে ফাণ্ড এলকেশ্যন, পুঁজি আবণ্টন। ইয়াত কৈছে এই বছৰত আমি কামৰূপ মেট্ৰ' জিলা, গুৱাহাটী জিলা পুথিভঁৰালত এখন উচ্চ পৰ্যায়ৰ সমিতি আগবঢ়োৱা পৰামৰ্শলীৰ ভিত্তিত উন্নীত কৰাৰ পৰিকল্পনা লৈছোঁ। অসমীয়া আৰু অসমৰ অন্যান্য খিলঞ্জীয়া লোকৰ বাবে আমি আন এটা বহুভাষিক কেন্দ্ৰীয় পুথিভঁৰাল নিৰ্মাণ কৰিম। হোৱাট ইজ দ্য ফাণ্ড? এই যে দুটা বিল্ডিং যে আপুনি বনাম বুলি ক'লে, পুঁজি ক'ত আৰু পুঁজি কিমান আৰু পুঁজি ক'ৰ পৰা দিব? কাৰণ অলৰেডি আপোনাৰ 52,000 crores আপোনাৰ এক্সট্ৰা বাৰ্ডেন আপুনি লৈছে, ইয়াত দেখোন পুঁজি কথাই নাই। এখন বাজেট নে কিবা আমাৰ গাঁৱৰ কোনোবা সংঘৰ বছৰেকীয়া প্ৰতিবেদন সম্পাদকৰ?